নমস্কাৰ, মোৰ নাম শ্ৰী বিষ্ণু আচাৰ্যী। মই লিটুৰ বাসিন্দা। মই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ RSSৰ জিলাৰ সেৱা প্ৰমুখ দায়িত্বত আছোঁ। তো এনেকুৱা হ'ল, মই মোৰ দোকান আছে লিটুত ষ্টেচনৰ ওচৰত, ৰেলৱে ষ্টেচনৰ ওচৰত। মানে পূজাত আমি এটা খেলনা দোকান লগাওঁ, প্ৰত্যেক বছৰ লগাওঁ। তো প্ৰত্যেক বছৰ ধৰে এই বছৰো আমি এই পূজা মণ্ডপৰ ওচৰত দোকানত খেলৰ দোকানখন, খেলনা দোকানখন লগাইছিলোঁ। তো ৰাতি তেতিয়া 12টামান বাজে, 11:30-12টামান বাজে। আমাৰ লিটুৰে চিনাকি কেইজনমান ল'ৰা আহি মোৰ দোকানত উৎপাত কৰে। মোক কিবা কিবি দম দিছে, দম দি পেলাই মোক মাৰপিট কৰে। মোৰ মূৰত পাছফালেদি মাৰে আৰু পিঠিত মাৰে। মোৰ চোলাওলা আছিলে, চোলাওলা ফালি দিয়ে। ফালি পেলাই মোৰ দোকানৰ যে বস্তু আছে এইবোৰ চব লণ্ডভণ্ড কৰি দিয়ে। চব তাত পইচা কৰি আছিলে, পইচা চব লণ্ডভণ্ড কৰি পেলাই দিয়ে। আৰু মোক জোৰ জবৰদস্তি উঠাই পেলাই বাইকত, যেনেকৈ ফিল্মি ষ্টাইলৰ আৰু গুণ্ডা টাইপৰ ফিল্মি ষ্টাইল, মোক উঠাই লৈ যায় আমাৰ লিটু বজাৰত দুৰ্গাবাৰী বুলি এটা মন্দিৰ আছে, এই মন্দিৰৰ ওচৰত লৈ যায়। লৈ যোৱাৰ পাছত কমচে কম 20-25জন ল'ৰা আছিলে মোক লৈ যোৱাৰ সময়ত। আৰু তাত গৈ পেলাই মই চালোঁ আৰু কমচে কম 50-60জন মানুহ তাত আছে। তাত যোৱাৰ পাছতে মই কেছটো গম পালোঁ যে কি কেলে মোক উঠাই লৈ গ'ল, মোক কিডনেপ কেলে কৰিলে, কিডনেপ কৰি মোক লৈ যোৱাৰ কাৰণটো কি। মই গম পালোঁ যে এই সপ্তমীৰ দিনা, এই বছৰৰ সপ্তমীৰ দিনা এটা মন্দিৰৰ, যোনটো মন্দিৰ আছে, মন্দিৰত দুৰ্গাবাৰী মন্দিৰত মই গ'লোঁ চাবৰ কাৰণে। মূৰ্তিটো, আমাৰ যে মূৰ্তি আছে, মূৰ্তি চাবৰ কাৰণে গ'লোঁ। তো তাত দেখা পালোঁ মন্দিৰৰ ভিতৰত, মন্দিৰটো টোটেলি বন্ধ হৈ আছে, গ্ৰিল বন্ধ হৈ আছে, কিন্তু এজন মানুহ তাত শুই আছে। তো শুই আছে, মই মানুহটোক মাতিলোঁ, মাতি পেলাই ক'লোঁ যে চব লাইট ফেন চব জ্বলি আছে, আপুনি বন্ধ কৰি আপুনি ইয়াত থৈ দিয়ক। তো কয় মই চুইচ গম নাপাওঁ বোলে। তো মই ক'লোঁ চুইচ গম নাপায়, তাতে আছে। তো কয় আপুনি গম নাপায় মই ক'লোঁ গম নাপায় আপুনি তাৰমানে ইয়াৰ নহয় নেকি? কয় নহয়, মই ইয়াৰ নহয়। তো তেতিয়া মোৰ ডাউট হ'ল, তেখেতৰ চাবলৈ অলপ বেলেগ টাইপ লাগিলে। আৰু মই কেতিয়াও দেখি পোৱা নাই। মোক বাংলাদেশী বুলি অলপ সন্দেহ হৈছে। সন্দেহ হোৱাত তেখেতৰ নামটো সুধিলোঁ যে আপোনাৰ নাম কি? তেখেতে ক'লে কিবা সফৰ কিবা ক'লে। তেতিয়া তেখেতক মই ক'লোঁ যে আপুনি কি মুছলিম হয় ন? কয় অঁ, মই মুছলিম, বাংলাদেশী মুছলিম। তো তেতিয়া তেখেতক আৰু মই একো নক'লোঁ। তাতে মই কমিটিৰ যে সদস্য আছে, সদস্যৰ ফোন কৰি ক'লোঁ, তেখেতক ৰিকুৱেষ্ট কৰিলোঁ যে চাওক, এটা আমাৰ হিন্দু মন্দিৰ হয়, হিন্দু মন্দিৰত এটা ৰাতি 12-11 বজাত এটা বাংলাদেশী কি কৰি আছে তাত? তো তেখেতে ক'লে যে আমি তাত শুব দিছোঁ। আমি শুব দিছোঁ তেখেততো ইয়াৰ নহয়, তেখেত অলৰেডি বাহিৰৰ বুলি কৈছে। আৰু ইয়াৰ নহয়, ৱেষ্ট বেংগল বুলি কৈছে, এজন বাংলাদেশী বুলি কৈছে। সেই বাংলাদেশী মানুহটো তাত থাকিব নালাগে। আমাৰ এটা হিন্দু ধৰ্মৰ পূজা, তাততো হ'ব নালাগে। এইটোতো বেয়া দেখি, এইটোতো চবে কেলে, এইটোতো বাৰৰী পূজা হয়, পাৰ্চনেল পূজা নহয়। বাৰৰী পূজা যেতিয়া সকলোৰ পৰা চান্দা উঠাই পেলাই সকলো সহযোগিতাত এইটো পূজা কৰা হৈছে। এইটো সকলোৰে মনত এটা বেয়া ভাৱ আহিব ন। এতিয়া আজি মই গম পালোঁ, কালি বেলেগে গম পাব, পৰহি সকলোৱে গম পাব। মই তেখেতক ক'লোঁ যে এইটো হ'ব নালাগে, এইটো আপোনালোকে কিবা চিন্তা চৰ্চা কৰক। তেনেকৈ ক'লোঁ, মই তেনেকৈ ক'লোঁ। কোৱাৰ পাছত কমিটিৰ মানুহ ক'লে যে নাই, মই তেখেতে আজি নহয়, বহুত 25 বছৰৰ পৰা আছে, আৰু 25 বছৰ ইয়াতে থাকিব, ইয়াতে হ'ব। তেনেকৈ মোৰ লগত ঘটনা হৈছে। মই ক'লোঁ ঠিক আছে, এতিয়া আপোনালোকৰ যদি তেনেকুৱা চিন্তা চৰ্চা কৰিছে, তো আপোনালোকে যি কৰে ভালে কৰে। মোৰ বেয়া লাগিছে, সেইটো কাৰণে মোৰ অপিনিয়নটো মই থৈছোঁ। তেনেকৈ কৈ মইতো গম নাপাওঁ। মই সেইদিনা যোৱাৰ পাছতে গম পালোঁ, যেতিয়া কমিটিৰ সদস্যসকলৰ লগত মোৰ কথা হ'ল, তেতিয়া তেখেতসকলে ক'লে যে অঁ, 25 বছৰৰ পৰা তেখেতে বোলে তাত থাকে আৰু তাতে শুৱে। আৰু এইটো একদম মূৰ্তি, আমাৰ যোনটো ভগৱানৰ মূৰ্তি আছে, দুৰ্গা মাৰ মূৰ্তি, একদম ওচৰতে। এটা বাংলাদেশী মানুহ কেনেকৈ থাকে? মোৰ কথাটো ইমানটোৱে আছিলে, আৰু ইমানটো মোৰ কমেণ্টটো আছিলে। তো তেখেতসকলে মোক বেলেগ ব্লেম দিছে, কিবা কিবি বেলেগ ব্লেম দিছে। আপুনি হিন্দু মুছলিম কৰিব আহিছে, হেন তেন কৰিছে, এইবোৰ নকৰিব, এইবোৰ বেয়া, এইবোৰ তো মই ক'লোঁ মই হিন্দু মুছলিম কৰিবলৈ কি আহিলোঁ? আমিতো হিন্দু মুছলিম কৰিবলৈ একো অহা নাই।
মই খালি মোৰ যোনটো অপিনিয়নটো আছিলে মোৰ বেয়া লাগিছে এটা বাংলাদেশী মিয়া মানুহ তাত আছে মানে হিন্দু মানুহ আমাৰ কি কমি আছে নেকি আৰু মানুহজন ইয়াৰ নহয় বাহিৰৰ বছৰত এবাৰ আহি ইমান কি আছে যে বছৰত এবাৰ আহি তাক হ'বলৈ দিব লাগে তাত ইমান মানুহ থকাৰ পাছতো তাৰ পাছত মোক মন্দিৰত লৈ গ'ল মানে কিডনেপ কৰি তাৰ যোনটো মন্দিৰ আছে মন্দিৰৰ যোনটো গ্ৰাউণ্ড আছে গ্ৰাউণ্ডত লৈ গ'ল গ্ৰাউণ্ডত লৈ পেলাই তাৰপিছত মোক অপদস্থ বোধ কৰিলে কিবা আৰু কৰিলে মোক পাছফালৰ পৰা এইপিনে আগফালৰ পৰা কথা পাতি আছে পাছফালৰ পৰা মোক কোনোবা চৰিয়াই আছে মাৰিছে আৰু মানে মই তেতিয়া এনেকুৱা হৈ গ'লোঁ যে মোৰ মানে মাথাত যেতিয়া মাৰিলে মোৰ মানে ব্ৰেইন কাম কৰা নাছিলে মই মানে একদম চেঞ্চলেছ টাইপৰ হৈ গ'লোঁ মোক কিবা কিবি কৈ আছে কিবা গালি পাৰি আছে মই কিবা একো ক'ব পৰা নাই মানে মই আৰু মই ভাবিছোঁ তাত মানে ইমান ৰাতি চবৰ মানে চেহেৰাটো চালে একদম ৰঙা হৈ আছে কিন্তু মই কিবা যেতিয়া এটা ক'ব বিচাৰোঁ মোক চাগে তাতে খতম কৰি দিব সেইটো কাৰণে মই ভয়তে মই মানে বাউণ্ড হৈ গ'লোঁ যে সিহঁতে ক্ষমা বিচাৰিব কৈছে মই তাত ক্ষমা বিচাৰিলোঁ আৰু তাৰ আগতে সিহঁতে আমাৰ RSS লৈ গালি গালাজ কৰিলে বহুতে কিবা কিবি তই RSS কৰিবলৈ আহিছ বুলি তেনেকৈ ক'লে তাৰপাছত যেতিয়া মোৰ দোকানৰ পৰা যেতিয়া উঠাই লৈ গ'ল কমচে কম 20-25 জনমান আছিলে মই চবকে চিনি পাওঁ আমাৰ লিটুৰ বাসিন্দা লিটুৰ আছিলে নামবোৰ আমি এজাহাৰ দিছোঁ থানাত এজাহাৰ দিছোঁ তো এজাহাৰত নম্বৰ দিয়া আছে মানে এজাহাৰত লিখা আছে চব নামটো মোৰ মনতো নাই যেনেকৈ আছে কেইজনমান ৰাতুল সিং বুলি আছে হুণ্টু বুলি আছে মজুমদাৰ বুলি আছে তাৰপৰা কাশী বুলি আছে সিহঁতে কিবা কয়লাৰ কাম কৰে কোনোবা বিজনেছ আছে দোকান আছে তেনেকৈ আৰু বিজেপি কাৰ্যকৰ্তা আছিলে বিজেপি কাৰ্যকৰ্তা এজনতো মই নাম ক'ব পাৰিম বাপী চৰকাৰ বুলি তেখেত মানে কাৰ্যকৰ্তা বুলি গম পাওঁ কি দায়িত্ব আছে এইটো গম নাপাওঁ কিন্তু ভালেমান কিবা ভাল দায়িত্বতে আছে এইটো গম পাওঁ কিন্তু কি দায়িত্ব আছে এইটো গম নাপাওঁ তদন্তটো এইটো ক'ব নোৱাৰোঁ তদন্ত যেতিয়া আমাৰ IC ছাৰৰ লগত কথা হ'ল IC ছাৰে ক'লে যে আজি ভাষণ আছে আজি ভাষণত আমি সকলোৱে ব্যস্ত হৈ আছে ভাষণত তো আমি কালি এইটো একশ্যন ল'ম কিন্তু মোৰ মানে ভয় লাগিছে কেলে ইমান ৰাতি 12টা বজাত মোক উঠাই লৈ গ'ল কিডনেপ কৰি লৈ যোৱাৰ পাছত মাৰপিট কৰিলে কি ঠিকানা যে কালি আজি মই নেক্সট মোৰ ঘৰতে আহি উৎপাত কৰে মোক মাৰি পেলাই বা কিবা কৰে সেইটো কাৰণে ভয় খোৱাত মই আপোনালোকৰ থ্ৰু দি এই বাৰ্তা দিবলৈ চেষ্টা কৰিছোঁ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ তিনিচুকীয়া জিলাৰ সেৱা প্ৰমুখ দায়িত্ব আছোঁ সংঘৰ আমাৰ অধিকাৰী সকলোৱে গম পায় অধিকাৰীৰ লগত সকলোৱে গম পায় সকলোৱে অধিকাৰী আহিছিলে আমাৰ থানাত এজাহাৰ দিয়াৰ সময়তো আহিছিলে পুলিচ প্ৰশাসন আমাৰ উচিত তদন্ত কৰি উচিত শাস্তি যোনে আমাৰ মোৰ লগত এনেকৈ অত্যাচাৰ এনেকৈ কৰিছে সিহঁতক শাস্তি বিচাৰোঁ মন্দিৰৰ ভিতৰত লৈ গ'ল মন্দিৰৰ ভিতৰত লৈ যোৱাৰ পাছত মোক এটা কাগজত কিবা লিখাই লৈছে লিখাটো এনেকুৱা আছিলে যে মন্দিৰৰ ভিতৰত অচিনাকি মানুহ বাংলাদেশী মিয়া মানুহ এজন থকাত আপুনি আপত্তি কৰিছে এই আপত্তি কৰাৰ কাৰণে আপোনাৰ ভুল হৈছে এই আপত্তি আপুনি কৰিব নালাগিছিলে এই আপত্তিৰ কাৰণে আপুনি আপত্তি যে কৰিছে এই আপত্তিৰ কাৰণে আপুনি ইয়াত ক্ষমা বিচাৰিব লাগিব আপুনি এটা লিখি দিব লাগিব তো তেখেতসকলে সিহঁতে মোৰ পৰা লিখাই ল'লে জোৰ জবস্তি মানে মই বাউণ্ড হ'লোঁ আৰু মই যদি নিলিখোঁ হয়তো মোক মাৰিব পিটিব আৰু মোৰ লগত কোনো নাছিলে মই আছিলোঁ মোৰ দাদা আছিলে অকলে আছিলোঁ